কম সময়তে অতি সহজতে ঘৰতে পোৱা বস্তুৰে বনোৱা এটা ৰেচিপি আগবঢ়ালোঁ। তাৰ কাৰণে 4ফাল বইল আলু পিটিকি ল'লোঁ। তাত নিমখ, জিৰা, ধনিয়া, জলকীয়া গুড়ি আৰু ময়দা দি তাক মই ৰুটিৰ কাৰণে ডো বনোৱাৰ নিচিনা বনালোঁ। আপোনালোকে কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত ময়দা আছিল কাৰণে মই ময়দাই ল'লোঁ আৰু এইদৰে বনাই মই সৰু সৰুকৈ বল বনাই ল'লোঁ আৰু সেই বলখিনি মই গৰম পানী বহাই থৈছিলোঁ গেছত, তাত বইল হ'বলৈ দিলোঁ। আৰু যেতিয়াই বলখিনি ওপৰলৈ পানীত উঠি আহিব তেতিয়াই গম পাব যে সেইখিনি সিজি গৈছে। এতিয়া সেইখিনি মই এখন কাঁহীত উঠাই ল'লোঁ আৰু উঠাই লৈ এতিয়া সেইটো কেৰাহীটোকে আকৌ গেছত বহাই অকণমান তেল দিলোঁ। অলপ পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি দিলোঁ, জিৰা, ধনিয়া, চাট মছলা আৰু অলপ চচ দি পেলাই ভাজিবলৈ আৰম্ভ কৰিলোঁ। আপোনালোকে চয়া চচ বা বেলেগ কিবা চচো দিব পাৰে। মই যিহেতু ঘৰতে বনোৱা যি পাইছোঁ তাৰ দিয়ে বনাইছোঁ, গতিকে এইদৰে তাত বলখিনি দি আকৌ ভাজিবলৈ আৰম্ভ কৰিলোঁ আৰু অলপ সময় ভজাৰ পিছতে ৰেচিপিটো ৰেডি হৈ গ'ল। এইদৰে আপোনালোকেও বনাই চাবচোন। ল'ৰা ছোৱালীয়েও খাই ভাল পাব, ভোকো গুচিব আৰু খাবলৈও খুব টেষ্টি হয়। আজিৰ কাৰণে ইমানেই আছিলে। বাই বাই।